হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই শুই উঠি বোলো অলপ খোজকাঢ়িবলৈ যাওঁ। আজিতো স্কুল বন্ধ, সেইবাবে অলপ খোজকাঢ়ি লওঁ। নহ'লে এই সময়ত ওলাই অহা কথাটো ভাবিবই নোৱাৰোঁ। পাকঘৰত সোমাই এখন যুদ্ধহে আৰম্ভ হয়। সময় সুবিধা মিলিলেই বা এনেকৈ য়োগাৰ বাহিৰে তেতিয়া খোজকাঢ়ি দিওঁ, নহ'লে ঘৰতে য়োগা কৰোঁ অলপ সময়। আৰু আজি এনেকৈ লগৰী এজনী লগ পালোঁ। আৰু কালি যে কৈছিলোঁ আজি বিশেষ ব্যক্তি এজনৰ বাৰ্থডে, কোন গম পাইছে নহয়? ভুৱেশ্বৰ বৰুৱা। আৰু তেওঁ হৈছে আমাৰ আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত ঈৰ্ষণীয় সফলতাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন ক্ৰীড়াবিদ। সকলোৱে নিশ্চয় জানে। আৰু ক্ৰীড়া হৈছে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আমাৰ পঢ়া শুনাৰ লগতে, আৰু কেৰিয়াৰ হিচাপেও গঢ়ি উঠিছে। সেইবাবে সকলোৱে ক্ৰীড়াক গুৰুত্ব সহকাৰে আজিকালি লৈছে। আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ পঢ়া শুনাৰ লগতে আজিকালি এইবোৰ এক্সট্ৰা কাৰিকুলাম সেইবোৰ সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেইকাৰণে সকলোৱে খুব এইবোৰক গুৰুত্ব দিয়া উচিত। মুঠৰ ওপৰত সকলোৱে শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হ'বলৈ, আৰু আমিতো জানোৱেই এটা সুস্থ দেহতহে এটা সুস্থ মন সদায় থাকি, কাৰণে ভাল লগা কামবোৰ কৰি যাওক সকলোৱে। ঠিক আছে, আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।